আজম ইসলামৰ মুক্তি লাগিবই আজম ইসলাম সাহেবৰ মুক্তি লাগিবই ধিঙত AIUDFৰ কৰ্মী সভাত অমানৱীয় উচ্ছেদ আৰু ধিঙৰ কাৰাবান্দী বিধায়ক হাজী আমিনুল ইছলামৰ বক্তব্যৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ নওগাঁ জিলাৰ 55 নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈৰামাৰীত যোৱা নিশা সমষ্টিটোৰ 29খন গাঁও পঞ্চায়ত কমিটিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে কেন্দ্ৰীয় কমিটি আৰু জিলা কমিটিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত AIUDFৰ এখন কৰ্মী সভা অনুষ্ঠিত হৈ যায় দলগাঁও নগাঁও জিলা কমিটিৰ সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত এই কৰ্মী সভাখনত লাহৰীঘাট আৰু ৰূপহীহাটৰ AIUDFৰ একাংশ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় জানিব পৰা মতে অসম চৰকাৰৰ অমানৱীয় উচ্ছেদ আৰু ধিঙৰ কাৰাবন্দী বিধায়ক হাজী আমিনুল ইছলামৰ মুক্তিৰ দাবীত তৃণমূল পৰ্যায়ৰ লগতে জিলা আৰু আঞ্চলিক ভিত্তিত পৰ্যায়ক্ৰমে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ লগতে ধিঙৰ তিনিবাৰৰ বিধায়ক হাজী আমিনুল ইছলামৰ কাৰ্যকলাপৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা আৰু প্ৰচাৰ কৰাৰ উপৰিও কাৰাবন্দী বিধায়ক হাজী আমিনুল ইছলামক বিনা চৰ্তত মুক্তি দিয়াৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যোৱা নিশাৰ এই কৰ্মী সভাত AIUDFৰ নেতা কৰ্মীয়ে উল্লেখ কৰে যে বিধায়কগৰাকী কাৰাগাৰত থকাৰ বাবে ধিং সমষ্টিৰ কাম কাজ স্থবিৰ হোৱাৰ লগতে দলটো বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে ইফালে এই কৰ্মী সভাৰ প্ৰস্তাৱ মৰ্মে আজি আবেলি ডুমডুমিয়া বজাৰত তৃণমূল পৰ্যায়ত অমানৱীয় উচ্ছেদ আৰু ধিঙৰ কাৰাবন্দী বিধায়ক হাজী আমিনুল ইছলামৰ মুক্তিৰ দাবীত এক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি দলটোৰ শীৰ্ষ নেতৃত্বই সংবাদ মাধ্যমত জানিব দিছে উক্ত কৰ্মী সভাত কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা সম্পাদক চিৰাজুল ইছলাম নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমান সম্পাদক ইক্ৰামুল হুছেইন জিলা কমিটিৰ উপসভাপতি ৰফিকুল ইছলাম সাংগঠনিক দিশৰ সাধাৰণ সম্পাদক আহমেদ ধিং ব্লক কমিটিৰ সভাপতি হাফিজ নাইমুদ্দিন নিজ ধিং ব্লক কমিটিৰ সভাপতি আমিৰুজ্জামানৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকল উপস্থিত থাকে ধিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট টাইমছ অসম 24 অসম চৰকাৰে অসমত যি অমানৱীয় উচ্ছেদ কৰি আছে তাৰ বিষয়ত মই এটা কথাই খালি আহ্বান কৰিব বিচাৰিছোঁ ক'ব বিচাৰিছোঁ ইমান ভয় খুৱাব নালাগে যাতে ভয়টোৱে শেষ হৈ যায় আৰু ইমান কষ্ট দিব নালাগে যাতে কষ্টটোৱে শেষ হৈ যায় কষ্টটোৱে প্ৰাসংগিক হৈ যায় এই ভয় শেষ হৈ যোৱা আৰু এই কষ্ট শেষ হৈ যোৱা সংমিশ্ৰণত যিটো ঊৰ্জা তৈয়াৰ হ'ব যিটো পাৱাৰ তৈয়াৰ হ'ব যিটো এনাৰ্জি তৈয়াৰ হ'ব ইট উইল বি নিউক্লিয়াৰ আৰু সেই যিটো টপিছ ইয়াৰ যিটো গৰমাহত এই গৰমাহত এখন ৰাজ্য আৰু এটা জাতিয়ে সহ্য কৰিব নোৱাৰিব তথাপিও এণ্ড অফ দ্য ডে মই এইটো ক'ব বিচাৰিছোঁ ये दौर भी खत्म हो जाएगा इत्मीनान तो रख अच्छे वक्त यहाँ नहीं रहे बुरे दिन का क्या ही औकात আমি আজি ডিং সমষ্টিৰ অন্তৰ্গত আমাৰ পুৰাণা ডিং সমষ্টি আৰু নতুন ডিং সমষ্টিৰ প্ৰত্যেক পঞ্চায়তৰে আমাৰ AIUDF দলৰ কৰ্মীসকলে আজি এক কৰ্মী সভা অনুষ্ঠিত কৰে আজিৰ কৰ্মী সভাত জৰিয়তে আমি কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰোঁ যি প্ৰস্তাৱ আমাৰ অসম চৰকাৰে আমাৰ ডিং সমষ্টিৰ তিনিবাৰৰ বিধায়ক এনে বিনা দোষত তেওঁলোকে NSA লগাই আৰু ডিটেইন কৰি ৰাখিছে যেটো পেহেলগাম কাণ্ডলৈ তেওঁক গ্ৰেপ্তাৰ কৰিছিলে সেই কাণ্ডত আমাৰ লয়াৰ কোৰ্টে ইতিমধ্যে তেওঁলোক জামিন মঞ্জুৰ কৰিছিলে ইয়াৰ পিছত ইচ্ছাকৃতভাৱে আমাৰ বিধায়ক মহোদয়ক গ্ৰেপ্তাৰ কৰি ৰাখিছে যাৰ ফলত আমাৰ সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম আমাৰ স্থগিত হৈ আছে আমাৰ এই কৰ্মী সভায় আজি প্ৰস্তাৱ গ্ৰহণ কৰোঁ অতি কম সময়ৰ ভিতৰত যদি আমাৰ বিধায়ক মহোদয়ক মুকলি কৰি নিদিয়া তেতিয়াহ'লে আমাৰ ডিং সমষ্টিৰ AIUDF কৰ্মী তথা সমষ্টিবাসী ৰাইজে আমি ইয়াৰ বিৰুদ্ধে এক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ নাই যেটো আপুনি কৈছে বলা বাৰ্তা হৈছে বিধায়কসকলক আমি জয় কৰি দিছোঁ বিধায়কজন জেলত গৈছে বিধায়কজনক জয় কৰি দিয়াৰ মানুহৰ যেটো উৎসাহ আৰু এই মানুহৰ পক্ষে বিধায়কজন আজিলৈকে আছে আৰু এই জনসাধাৰণৰ পক্ষত ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ পেলাই বিধায়ক মহোদয় এইবাৰো নহয় আৰু বহুত দিন জেল খাটিছে
আৰু এই বিধায়ক মহোদয়ে এই ৰাইজৰ পক্ষত কথা কোৱাৰ কাৰণে জেল যোৱাৰ কাৰণে বিধায়ক মহোদয়ৰ একো ক্ষতি নহয়। জনসাধাৰণৰ ৰাইজৰ মাজত এই কথাটো আজিৰ দিনত আপুনি যিটো কৈছে এইটো নহয়। আজিৰ দিনত মানুহৰ মুখত এইটোৱে আছে, বিধায়ক মহোদয়ক মুকলি কৰি দিব লাগে আৰু আমাৰ উন্নয়ন হ'ব লাগে। আৰু আজিৰ যিটো পৰিৱেশ, অসমৰ উচ্ছেদৰ পৰা আদি কৰি বিভিন্ন নাগৰিকত্ব সমস্যা মানুহ বাংলাদেশত পঠাই দিয়া, আমাৰ বিধায়ক মহোদয় থকাহেঁতেন আমাৰ এইখিনি সমস্যা চৰকাৰে কৰিবলৈ অলপ বাধা পালে হয়। আৰু এই অনুভৱটো ডিং সমষ্টিৰ ৰাইজে নহয়, গোটেই অসমৰ ৰাইজে অনুভৱ কৰি আছে। আজিৰ সাম্প্ৰতিক পৰিৱেশত আমিনুল ইছলামৰ অনুপস্থিতিটো অসমৰ ৰাইজে, অসমৰ সংখ্যালঘু ৰাইজে অনুভৱ কৰি আছে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদী কাৰ্যসূচী কৰিম। আমি জিলা আয়ুক্ত মহোদয়লৈ যাম, আমি চাৰ্কল অফিচত প্ৰতিবাদী কাৰ্যসূচী ল'ম। জিলা আয়ুক্ত প্ৰয়োজন হ'লে আমি সচিবালয়লৈকে যাব পাৰোঁ।